দেউতা তুমি আমাক এনেকৈ কিয় এৰি গুচি গলা আমি এতিয়া কাৰ লগত থাকিম মাও বেমাৰী তুমি এনেকৈ কিয় গুচি গলা দেউতা মা তুমি কিয় একো নামাতা মা তুমি কিবা এটা কোৱা ভগৱান ইমান নিষ্ঠুৰ হ'লনে আমাৰ দেউতাক আমাৰ পৰা এনেকৈ কাঢ়ি লৈ গ'ল গাঁৱততো বহুত বুঢ়া বুঢ়া মানুহ পৰি আছিলে সেইবোৰক নিনি মোৰ দেউতাকে লৈ যাবলৈ পালে ভাবিছিলোঁ বহাগৰ বিহুটো ভালদৰে উদযাপন কৰিম কিন্তু নিষ্ঠুৰ নিয়তি আমাৰ ওচৰৰ পৰা দেউতাক কাঢ়ি লৈ গ'ল মাও তুমি এনেকৈ নাথাকিবা মোৰ বৰ দুখ লাগে বলা ঘৰলৈ বলা দেউতা গ'ল কি হ'ল মই আছো নহয় তোমাৰ লগত তোমাৰ মই একো কষ্ট হ'বলৈ নিদিওঁ মা তুমি বলা ঘৰলৈ বলা মা অ মা ক'ত আছানো মা তুমি মানে আকৌ মন মাৰি আছা ন তুমি চাগে একোৱেই খোৱা নাই কিয়নো মা শুনা তুমি আজিৰ পৰা আনৰ ঘৰত কাম কৰিব যাব নালাগে কি কথা কৈছ তই মই আনৰ ঘৰত কাম কৰিব নগ'লে ঘৰখন কেনেকৈ চলিব মা শুনাচোন আমাৰ যে লগৰ ৰিংকিহঁতৰ সিহঁতৰ বোলে ওচৰতে দোকান এখন এনেই পৰি আছে আৰু তাত 3টা মেচিনো এনেই পৰি আছে কাপোৰ চিলোৱা মইতো জানোৱেই ন সকলোবোৰ চিলাব তাই কৈছে তই যদি জান তেতিয়াহ'লে দোকানখন তয়ে চলা বুলি লোকৰ দোকান নহয় মা তাই কৈছে যে এনেহে পৰি আছে তই যদি চলাব পাৰ চলা বুলি আৰু যদি কিবা এটা ইনকাম হয় তেতিয়াহ'লে তাৰ পৰা সিহঁতক 50% দিবলৈ দিছে আৰু হ'ব দে নহ'লে তোৰ যদি হাতৰ কামবোৰ ভাল পায় তেন্তে তোৰ ঠাইতে আহিব ন কাষ্টমাৰবোৰ মা মই জানোৱেই তোৰ ওপৰত বহুত বিশ্বাস আছে তই যে কামবোৰ ইমান ধুনীয়াকৈ কৰ নালাগে দে তই কাম কৰিব নালাগে নেকি মই কৰিম দে তই ইমান কষ্ট কৰিব পাৰিবি জানো ঘৰতে কাৰোবাক এটা দুটা কাপোৰ চিলাই দিছ বেলেগ কথা দোকান এখন হ'লে তই দিনটো লাগিব কষ্ট কৰিবই লাগিব মা এতিয়া কষ্ট কৰিলেহে মই পিছলৈ সফল হ'ম নালাগে মা তুমি আজিৰ পৰা একো কষ্ট কাম কৰিব নালাগে মই সেইটো কাৰণেতো কাম বিচাৰি ফুৰিছিলোঁ মা যাতে তোমাৰ কোনো কষ্ট নহয় তুমি সৰুৰে পৰাই মোক বহুত আৰামত ৰাখিছা এতিয়া তোমাৰ যত্ন মোক ল'বলৈ দিয়া মা আজিৰ পৰা তুমি ঘৰত কেৱল আৰাম কৰিবা আৰু মই কাম কৰিবলৈ যামগৈ গুণগুণ সঁচাকৈ তই বৰ ভাল ছোৱালী তোৰ নিচিনা ছোৱালী এজনী পাবলৈ প্ৰতিজনী মাকৰে ভাগ্য লাগিব মা তোমাৰ নিচিনা মা এজনী পাবলৈও ভাগ্য লাগিব তুমি বহুত ভাল মা হ'ব দিয়া এতিয়া তোমাৰ কাৰণে মই ভাত বনাইছোঁ ভাত কেইটামান খাই লোৱাহি তুমি দিনটো দেউতাৰ কথা চিন্তা কৰি এনেই তুমি মূৰত টেনশ্যন কিছুমান সোমাই বেমাৰ চপাই ল'ব নালাগে আহা নহ'লে তুমি নাখালে ময়ো নাখাম কিন্তু বল তইতো নাখালে নেৰিবি ন বল সোনকালে ভাতকেইটা বনাই লওঁ গুণগুণ আহিব এতিয়া নহয় বেচাৰীজনীয়ে বৰ কষ্ট কৰিছে তাইক দেখিলে মোৰ বৰ বেয়া লাগে মা তই আহিলি গুণগুণ মা আহিলোঁ দিয়া আজি মোৰ বৰ ভাল লাগিছে মা আজি মই প্ৰথম দৰমহা পাইছোঁ মোক 4,000 টকা দিছে মা জীৱনত 4,000 টকা নিজে ইনকাম কৰিছোঁ মা মই আৰু ভালকৈ কৰিব পাৰিলে আৰু চাগে ভাল হ'ব ইনকামটো খুব ভাল কথা মই জানো তই আৰু ভালকৈ কামবোৰ কৰিব পাৰিবি মোৰ ছোৱালীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মা এইকেইটা লোৱা ঘৰৰ লাগতিয়াল কিছুমান বস্তু লৈ আহিছোঁ প্ৰথম দৰমহা পাইছোঁ যেতিয়া ভাবিলোঁ এই বস্তুকেইটাই লৈ যাওঁ এনেও এই বস্তুকেইটাৰ প্ৰয়োজন হৈ আছিলে এইখিনিত 1,500 টকা খৰচ হৈছে আৰু যিকেইটা পইচা ৰাহি হৈছে মই তাৰে 500 টকা এটা ৰাখিছোঁ বাকীকেইটা তুমি লোৱা এইকেইটা লোৱা বিহু আহি পাবহি হ'ল নহয় মা প্ৰথম দৰমহা পাইছোঁ সেইকাৰণে ভাবিলোঁ তোমাৰ কাৰণে আৰু মোৰ কাৰণে কিবা এটা কিনিম সেইকাৰণে এই 500 টকাটো মই ৰাখিছোঁ নহ'লে এইটো তোমাক দি দিলোঁ হয় মা দেউতা ঢুকোৱাৰ পৰা বহুত দিন হ'ল কাপোৰ কানি বস্তু বাহানি আমি একোৱেই কিনা নাই গুণগুণ তই মোক গোটেইকেইটা পইচা কিয় দিলি আৰু 500 টকাতনো তই কি পাবি আজিৰ দিনত তই 500 টকাত জানো কিবা এটা ভাল বস্তু পাবি আৰু শুন মোৰ কাৰণে একো নালাগে মই বুঢ়ী হ'লোঁ তোৰ যদি কিবা পচন্দ হৈছে তেতিয়াহ'লে তই নিজৰ কাৰণে আনিবি মোক তই বিহুত একো দিব নালাগে আচলতে মইহে তোক দিব লাগিছিল আজি তইহে মোক দিব লগা হৈছে আৰু তই কিবা প্ৰয়োজন হ'লে একো উকজাচি মোক নিবিচাৰো আৰু আজি ইমান কষ্ট কৰি নিজে ইনকাম কৰিছ ইমানখিনি পইচা তই মোৰ হাতত দিব নালাগে লচোন আৰু কেইটামান ল
নালাগে দিয়া মা, এই 500 টকাতে মই যি পাওঁ পাম আৰু সেই পইচাটোৰে আমি চাই ল'ম যি পাওঁ এজনীৰ কাৰণে কিনিম আৰু বিহু বুলি ইমাননো কিয় দামী দামী কাপোৰ ল'ব লাগে আৰু কম দামী কাপোৰ এযোৰ পিন্ধিলে কি হ'ব আৰু বেছি দামী কাপোৰ এযোৰ পিন্ধিলে কি হ'ব মা? মই ভাবোঁ একেটাই কথা। মই দিয়া পইচাকেইটা তুমি থৈ দিয়াচোন সামৰি, কেতিয়াবা বিপদতে প্ৰয়োজন হ'ব। এতিয়া যোৱা, মোক কিবা এটা দিয়াকৈ, বৰ ভোক লাগিছে আৰু আমি ৰাতিপুৱাই বজাৰলৈ যাম হা, কিবা এটা কিনিবলৈ। হ'ব দে গুণগুণ, ভাত খাহি। মাৰ মুখৰ হাঁহিটো দেখিলেই মোৰ ভাল লাগি যায়। এই মাজনীয়ে মোক কম কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল নে? মাৰ বয়সৰ সকলোৱে ইমান ভাল ভাল কাপোৰ পিন্ধি ঘূৰি ফুৰিছে আৰু আমাৰ মায়ে ইমান কম বয়সতে চুলি পকি গৈছে আৰু বগা সাজ দেখিলেই মোৰ বেয়া লাগে। দাদা শুনকচোন। কোৱাচোন। মই যে চাই থৈ গৈছিলোঁ কুৰ্তিটো 500 টকা দিব পাৰিলে দিয়কচোন। কি কথা কৈছা হে? যিটো কুৰ্তি আমি 1000 টকা দি কিনি আনিছোঁ, তোমাক যদি 500 টকা দিবলৈ যাওঁ আমাৰনো কি লাভ হ'ব? আৰু বেলেগ দোকান আছে নহয়, বেলেগতো বিচাৰিছা তোমালোকে। আজিকালি 500 টকাত কি পায় হা? ভাবিছিলোঁ মাৰ কাৰণে আৰু মোৰ কাৰণে লৈ যাম, কিন্তু দুটা বস্তু কি 500 টকাত দেখোন এটা বস্তুৱে পাবলৈকে নাই। মাক আৰু জীয়েকে দুয়োজনীয়ে গোটেইকেইখন দোকানতে বিচাৰিলে আৰু 500 টকাত একো ভাল কুৰ্তি নাই। মা ব'লা আমি ফুটপাথৰ দোকানতে বিচাৰোঁ। ব'ল। কি যে মানুহ কিছুমান আহে নহয়, 500 টকাত 2-3টা বস্তু নিবলৈ আহে। দাদা এই কুৰ্তিটো বৰ ধুনীয়া লাগিছে, ইয়াৰ দামটো জনাবচোন। এইটোৰ দাম হৈছে 900 টকা। 900 টকা? আপুনি কিমানত দিব পাৰিব কওকচোন? আমি খুব বেছি 850 মানত দিব পাৰিম। যদি 500 টকা হ'লে হয় দিয়ক। নাই চৰি, নোৱাৰিম। এইটো বিহুৰ কাৰণে আহিছে, আপোনালোকে বেলেগতকৈ বিচাৰক। আপুনি এই কুৰ্তিটোৰ দাম 900 টকা বহুত বেছি কৈছে। মই 500 টকা দিম বুলি কৈছোঁ, তাকো আপুনি নামানে। 500 টকা কথাটো বাদেই দিয়ক। এইটো কুৰ্তিত 600 টকা দিলেও মই দিব নোৱাৰিম। যদি আপুনি এই কুৰ্তিটো ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি 750 টকা দিবই লাগিব। হ'ব দিয়ক, নালাগে নহ'লে। মোৰ ওচৰত মাত্ৰ 500 টকাহে আছে, তাকো এই 500 টকাটোত মোৰ লগতে মাৰ কাৰণেও কিবা এটা ল'ব লাগিব। 500 টকাত পাৰিলে দিয়ক, নোৱাৰিলে নালাগে আৰু। হ'ব দিয়া ভাইটি, তুমি নহ'লে 750 টকাতে দিয়া। কি কথা কৈছা মা? আমাৰ হাতত মাত্ৰ 500 টকাহে আছে আৰু সেই পইচাটো দি তোমাৰ কাৰণে কিবা এটা ল'ব লাগিব। হ'ব দিয়া, এই কুৰ্তিটো নল'লে মই বেলেগ এটা ল'ম বাৰু। এতিয়া যাওঁগৈ ব'লা মা, ইয়াত ৰখি থাকি একো লাভ নাই। বিহুৰ বজাৰ কৰিবলৈকে আহিছে 500 টকা এটা হাতত লৈ, তাকো মাক জীয়েক দুজনীলৈকে কাপোৰ কিনিব আহিছে। কি যে মানুহ। গুণগুণে বহুত কেইখন দোকানতে কাপোৰ বিচাৰিলে, কিন্তু 500 টকাত ক'তোৱে ভাল কাপোৰ বিচাৰি নাপালে। ভাবিছিলোঁ সেই পইচাটোৰে মা আৰু মোৰ কাৰণে কিবা এটা ল'ম, কিন্তু দেখোন একোৱেই ল'ব নোৱাৰিলোঁ। মোৰ বৰ বেয়া লাগিছে মা। হ'ব দে, দুখ নকৰিবি, সেইকাৰণে মই কৈছিলোঁ আৰু কেইটামান টকা লওঁ বুলি। আজিকালি 500 টকাত একোৱেই নাপায়। 1000-1200 টকা লৈ গ'লেহে বজাৰখন ভৰি আহে। আগতে আমাৰ মাহঁতৰ দিনত 100 টকা দিলেই মোনাখন ভৰি আহে। এতিয়া দেখোন 100 টকা কি 1000-2000 টকা নিলেও ভালকৈ বজাৰখন নাহে। সঁচাকৈ মা, আমাৰ নিচিনা দুখীয়া বা মধ্যবিত্ত শ্ৰেণীৰ মানুহে সকলো কথাই চিন্তা কৰিব লাগে, সকলো ফালে চিন্তা কৰিব লাগে। আৰু ক'ৰবাত কিবা এটা যদি পচন্দও হয় সেইটোও ল'ব নোৱাৰোঁ। পচন্দ হ'লেও চিন্তা লাগে, এইফালে যদি ল'লে সিফালে যদি সেইটো কাম কৰিব নোৱাৰোঁ। সঁচাকৈ মাজনী, আমাৰ নিচিনা দুখীয়া ঘৰৰ মানুহে সকলো ফালে চিন্তা কৰিব লাগে। ইফালে নকৰিলে সিফালে নহয়, সিফালে নকৰিলে ইফালে নহয়। হ'ব দে, তই আৰু কেইটামান পইচা লৈ বজাৰলৈ আহিবি, নহ'লে তোৰ বিহুৰ কাপোৰ লোৱা নহ'ব। নালাগে দিয়া মা, মোৰ এনেও কাপোৰ ল'বলৈ ইচ্ছা নাই। দেউতা ঢুকোৱাও বেছি দিন হোৱা নাই, মোৰ এইবিলাক চখ একেবাৰে নাই। ঘৰত কাপোৰ আছে নহয়, তাকেই পিন্ধিম দিয়া মা। ব'ল গুণগুণ, ঘৰলৈ ব'ল। ৰঙিলী আহ গো, আজি গৰু বিহু নহয়। মোৰ ৰঙিলীজনীও লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ বৰ গৰু। সুবৰ্ণা, কৰিছা? মাকক নিয়মখিনি কৰিলা? কৰিলোঁ দিয়ক। সুবৰ্ণা, তুমি আমাৰ ঘৰৰ লখিমী। তুমি আমাৰ ঘৰখন যেনেদৰে ধৰি ৰাখিছা তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ। কি কথা কৈছেনো? মোৰ ঘৰখন মই ধৰি নাথাকি কোনে ধৰিবনো? এতিয়া সোনকালে ব'লা, পিঠা বনাবলৈ মাতি আছে মায়ে। গৰুকেইজনী তাৰ পালেগৈ পিঠাৰ গোন্ধ পাব লাগিব। সকলোবিলাক মই কৰি থৈ দিছোঁ। আৰু এইবোৰ তুমি সকলোবোৰ শিকি লৈছা, ভালেই হৈছে। কেতিয়াবা মই নাথাকিলে তুমি যাতে ধুনীয়াকৈ কৰিব পাৰা। কিনো কথা কৈ থাকেনো আপুনি? আপুনি ক'ত যাবনো? আপোনাক মই একো হ'বলৈ নিদিওঁ। এৰা, আপুনি আপোনাৰ একো হ'ব নোৱাৰে, মই আছোঁ আপোনাৰ লগত। মা, অ' মা, কি
হৈছে তোমাৰ এই দুপৰীয়া দুপৰীয়া যে এনেকৈ টোপনি কৈ পেলাই ফুল বকি আছে কিবা সপোন সপোন দেখিছে চাগে অ মামা অ গুণগুণ তোমাৰ কি হৈছে মা তুমি দিনতে এনেকৈ ফুল বকি আছা যে নাই অ দেউতাৰলৈ বৰকৈ মনত পৰি আছিলে তুমিও যে নহয় মা তুমি যে সদায় সদায় এইবোৰ কথা ভাবি কিয় মন বেয়া কৰি থাকা তুমি জানো মন বেয়া কৰি থাকিলে দেউতা ঘূৰি আহিব কোৱা তুমি বেমাৰীহে হৈ যাবা আৰু তুমি যদি বেমাৰী হৈ যোৱা তেতিয়াহ'লে তুমিও যদি মোৰ পৰা আঁতৰি যোৱা মোৰ কি হ'ব মা তেনেকৈ নকবি মই তোৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ কিন্তু বিহুটোত যদি এখেত থাকিলে হয় বহুত ভাল লাগিলে হয় সঁচাকৈ মা দেউতা থকা হ'লে বহুতেই ভাল লাগিল হয় দেউতা নথকাকৈ আমাৰ বিহু যেন উকা উকা লাগিছে দেউতাৰ থকা হয় তোক কাপোৰ কানিও আনি দিলে হয় মা সৰুৰ পৰা ডাঙৰ হ'লো আহি দেউতাই আজিলৈ কোনোদিনাখনে কাপোৰ নাই দিয়া বুলি ক'ব পৰা নাছিলোঁ প্ৰতি বিহুতে কিবা এটা নহয় কিবা এটা দিয়ে কিন্তু আজি দেউতা নাই কাৰণে মোৰ কাপোৰো নাই আৰু তুমিনো ক'ৰ পৰা দিবা মা তুমি ইমান অসুখীয়া গাৰে মোক তুমি যিমানখিনি কেয়াৰ লৈ আছা মোকতো তুমি একোৱেই দিব নালাগে মা তুমি কিবা এটা খাই লোৱা গৈ যোৱা কালিলৈ বাইদেউজনী 1000 টকা এটা দিম বুলি কৈছে আকৌ বজাৰলৈ যাব লাগিব মা মই এতিয়া কামলৈ যাওঁ তুমি ভাতকেইটা ধুনীয়াকৈ খাবা বিহুৰ কাপোৰ চাপোৰ বহুত আহিছে আজি কিমান দেৰি হয় ঠিক নাই আৰু মা হ'ব দিয়া মই যাওঁ সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু যা ছোৱালীজনীয়ে মোৰ কাৰণে কমখন কষ্ট কৰিছেনে বাৰু তাইৰ মুখখন দেখিলেই মোৰ বৰ বেয়া লগা হৈছে হে ভগৱান তাইক তুমি চকু মেলি চোৱা আৰু তাই যাতে এখন ভাল ঘৰ পায় তেতিয়া মই নিশ্চিন্তকৈ মৰিব পাৰিম প্ৰিয়াঞ্চি তই আৰু শ্বপিং কৰিবি নেকি বহুতবিলাক শ্বপিং কৰিলি দেখোন ভণ্টি হ'ব দে ব'ল ঘৰলৈ ব'ল আৰু শ্বপিং কৰিব নালাগে আৰু দাদা আৰু অকণমান কমাই ৰখ না মোৰ আধা শ্বপিং হৈছেহে আধা হোৱাই নাই এইখন মলত আৰু মই একো নিকিনো মই এম বজাৰ যাম হে ৰাম এতিয়া আকৌ তই বেলেগ এখন মললৈ যাবি প্ৰিয়াঞ্চি ইমানবোৰ কাপোৰ কানি আৰু মেকআপৰ বস্তু কিমান যে কি লৈছ আৰু তোৰ কি বাকী আছে কচোন ভণ্টি তই বিহুৰ নহয় একেবাৰে যেন বছৰটোহে বজাৰ কৰিছ কিনো কথা কৈ থাকো তহঁতে এইখিনি মোৰ এমাহৰ শ্বপিং আৰু মই একেখিনি ড্ৰেছকে পিন্ধি থাকিব নোৱাৰো নহয় মোক সদায় বেলেগ বেলেগ ড্ৰেছ লাগে আৰু ইয়াত ইমান ভাল বস্তু নাই তাত বহুত ভাল আছে বল তাত যে বহুত ভাল ভাল ব্ৰেণ্ডৰ বস্তু আছে জাননে দাদা বল না তোৰে ভাল আৰু দে তই ইমান ধনী ঘৰৰ একমাত্ৰ ছোৱালী আৰু শ্বপিঙৰ নামত পইচাবোৰ তই পানী নিচিনাকৈ খৰচ কৰিব পাৰ পাপাৰ তাইয়ে বেছি এটিএম খালী কৰে দাদা ধেমালিয়ে কৰিছো দে আৰু শ্বপিঙৰ নামত পইচাবোৰ মই বহুত খৰচ কৰিব পাৰো আৰু মই শ্বপিং বুলি ক'লে যে মনটো কেনেকুৱা লাগে নহয় তাতে পৰহিলৈ বিহু মই কিন্তু 3যোৰ 4যোৰ কাপোৰ খালাম বল এতিয়া ইয়াৰ পৰা বল আপোনালোকে চব প্ৰতিযোৰ মেখেলা চাদৰে মোৰ পচন্দ হৈছে অনলাইনতো চালো আৰু বেলেগ দোকানতো চালো কতোৱে পচন্দ হোৱা নাই কিন্তু এখন দোকানৰ কাপোৰবোৰ মোৰ বৰ ধুনীয়া লাগিছে আৰু সব চাদৰ মেখেলাবোৰে বহুত ইউনিক ডিজাইনৰ হয় কিন্তু আপোনালোকে যে এযোৰ পচন্দ কৰা নাই বেয়া নাপাব মই মানে চিধা চিধি কৈ দিওঁ আৰু মানে আচলতে পচন্দ নোহোৱা নহয় পচন্দ হৈছে কিন্তু দাম দেখোন বহুত বেছি সেইকাৰণে লোৱা নাই দাম ইয়াত দেখোন দামটো বহুত ধুনীয়া ইমান ধুনীয়া দামত দিছে আৰু আপোনালোকে এইটো বহুত বেছি দাম বুলি কৈছে আইজনী এইটো তোমাৰ কাৰণে কম দাম হ'ব পাৰে কিন্তু আমাৰ কাৰণে বহুত বেছি তোমালোকৰ আৰু আমাৰ মাজত বহুত বেছি পাৰ্থক্য আছে তুমি যেটো দাম সস্তা বুলি ভাবিছা সেইটো দাম আমাৰ কাৰণে বহুত বেছি হৈছে ইমান দামত আমি বহুত বিলাক বস্তু ল'ব পাৰিম ভণ্টি কিবা ল যদি ল সোনকালে ব'ল ছোৱালীজনী কথাবোৰ মোৰ বহুত ভাল লাগিছে এই ছোৱালীজনীক যদি আমাৰ দাদাৰ নবৌ কৰো কেনেকুৱা হ'ব এনেও দুখীয়া ঘৰৰ ছোৱালী এজনী হ'লে তাইক মাহঁতে বহুত মৰম কৰিব মাহঁতে কৈছিলেই দুখীয়া ঘৰৰ ছোৱালী এজনীহে লাগে বুলি মই আজি মা পাপাহঁতৰ লগত কথা পাতিব লাগিব তোমাৰ কণ্টেক্ট নাম্বাৰটো দিবাচোন বেয়া নাপাবা দেই মই কোৱাৰ কাৰণে হ'ব দিয়া তোমালোকেতো বিহুৰ বজাৰ কৰিব আহিছা ন তোমাক মোৰ ফালৰ পৰা এযোৰ চাদৰ মেখেলা গিফ্ট কৰিম বাইদেউ অলপ আগতে যে মুগা ৰিহাযোৰ এওঁলোকে চাইছিলে সেইযোৰ দি দিবচোন নালাগে নেকি একো নহয় মোৰ ফালৰ পৰা তোমাক গিফ্ট দিছোঁ তোমাক মোৰ বহুত ভাল লাগিছে মোৰ ফ্ৰেণ্ড হ'বানে ঠিক আছে তোমাৰ ঘৰ ক'তনো মোৰ ঘৰ মৰিগাঁও আৰু তোমাৰ মোৰ নগাঁৱত আৰু এয়া মোৰ দাদা নমস্কাৰ দেই হয় নমস্কাৰ আমাৰ ঘৰলৈ যাবা মোক কণ্টেক্ট নাম্বাৰটো দিবা মই তোমাক কণ্টেক্ট কৰিম হ'ব দিয়া দি দিম সিহঁতে ঠিকেই কৈছে মাজনী তুমি যিটোৰ দাম বহুত কম বুলি ভাবিছা সিহঁতৰ কাৰণে বহুত বেছি সিহঁতে চাগে দুখীয়া মানুহ আৰু তুমি সৰুৰ পৰাই একোৱে অভাৱ পোৱা নাই তুমি যিটো বিচাৰিছা সেইটোকে পাইছা
তুমি শ্বপিং কৰিবলৈ ক'লে যিমান পইচা বিচাৰা মই দেখোন বেছিকৈহে দিওঁ সেইকাৰণে সেইটো দাম তোমাৰ কাৰণে তেনে কম যেন লাগিছে অঁ পাপা কথাটো নোহোৱা নহয় কিন্তু মাজনী যিবিলাক মানুহে বহুত কষ্ট কৰা পইচাৰে বজাৰ কৰিবলৈ ওলাই আহে তেওঁলোকৰ কাৰণে এইটোৰ দাম বহুত বেছি আচলতে তুমি যিমান বিচাৰা আমি তাতকৈ অধিক দিওঁ আচলতে আমাৰ এইবোৰ ভুল সেইকাৰণে তুমি আজি পইচাৰ মূল্য ভালদৰে বুজি নোপোৱা যিমান বিচাৰা তাতকৈ অধিক খৰচ কৰা তুমি কথাটো ময়ো চিন্তা কৰিছোঁ পাপা যিমান পইচা দিয়া আজিৰ পৰা মোৰ হাতত 1000 বা 2000 টকা ৰাখি বাকীখিনি মই থৈ দিম এয়াহে মোৰ মৰমৰ মাজনী কিন্তু পাপা মই তোমাক এটা কথা কওঁনে কোৱা আকৌ যিজনী ছোৱালীৰ লগত কথা পাতিছিলোঁ মোৰ বহুত পচন্দ হৈছে প্লিজ আমাৰ দাদাৰ কাৰণে আনা না কি যে কথা ক তই দোকান এখনত ছোৱালী এজনী দেখিলি বুলিয়ে পচন্দ কৰিলি দাদাৰৰ বা পচন্দ হৈছে নে নাই তোমালোকে আকৌ দুখীয়া বুলি কিবা ক'বা নেকি ধেত নকওঁ আমি দুখীয়া ছোৱালী এজনী বিচাৰি আছো অ ঠিক আছে দিয়া নহ'লে মই তাইৰ লগত কণ্টেক্ট কৰিম মই কণ্টেক্ট নম্বৰ আনিছোঁ ভণ্টি কি কথা কৈছ তই দাদা ক না সেই ছোৱালীজনীক তোৰ পচন্দ হৈছেনে নাই কোনজনী ছোৱালী আজি যে দোকানত দেখিছিলোঁ মানে প্লিজ দাদা মোৰ কাৰণে সেই ছোৱালীজনীক মোৰ বহুত পচন্দ হৈছে আৰু দেখিছ কিমান সংস্কাৰী আৰু তাই এখন ঘৰলৈ আহিলে আমি বহুত কথাই শিকিব পাৰিম পাপা ঠিক আছে দে নহ'লে তই কণ্টেক্ট কৰিবি হ'ব দে ভণ্টি তোৰ যদি পচন্দ হৈছে আৰু দে আমাৰ মাজনীয়ে পচন্দ কৰিছে যেতিয়া আৰু অঁ মা মই কালিলৈ সিহঁতৰ ঘৰলৈ যাম তুমিও যাবানে মোৰ লগত হ'ব দে যাম নহ'লে মই আজিয়ে কণ্টেক্ট কৰিম তাইৰ ঘৰ বোলে মৰিগাঁৱত হয় হ'ব দে ঠিক আছে দে আৰু দাদাৰক সুধিছনে নাই হ'ব মা মই ছোৱালীজনীক দেখিছোঁ ভাল ছোৱালী চাগে বৰ ধুনীয়া ছোৱালীজনী দে আমাৰ ওপৰো পচন্দ হৈছে যেতিয়া আৰু কি লাগে নহ'লে ব'ল আমি শ্বপিঙৰ পৰা আহোঁ কিবা কেইটামান কিনি লৈ আহোঁ তালৈ লৈ যাব লাগিব নহয় ঠিক আছে দিয়া মা আমাৰ মাজনী কিন্তু বৰ আলসুৱা ন অঁ পাপা সেইটো কাৰণেতো মই তাইৰ কথা একো পেলাব নোৱাৰো মোৰ কিন্তু গুণগুণক বহুত পচন্দ হৈছে ৰূপে গুণে সকলো ফালৰ পৰা আছে ছোৱালীজনী আৰু মা মই আনি দিয়া কাপোৰযোৰে ইমান ধুনীয়া লাগিছে ন নব অঁ আকৌ বিয়নী বেছি দেৰি নকৰিব আৰু আমি অহা সপ্তাহ মানে তাইক লৈ যাম মোক অকণমান সময় দিয়ক নেকি মানে মই তাইৰ লগততো কিবা এপদমান বস্তু দিব লাগিব ন আৰু বিয়াখন সেইবিলাক আপুনি একো চিন্তা কৰিব নালাগে আমি তাইক জোৰোণ পিন্ধাই লৈ যাম আৰু তাৰ সকলোবিলাক খৰচ আমিয়ে কৰিম আপুনি একো চিন্তা কৰিব নালাগে মোৰ ল'ৰাটোও দৰমহা পায় আৰু আমাৰ এখেতেও দৰমহা পায় বিয়নী আপোনাৰো কোনো কষ্ট নাই আপুনি আপোনাৰ ছোৱালীৰ লগতে থাকিব পাৰিব আমাৰ ঘৰতে আপুনি এনেও অকলশৰীয়া আপুনি ইয়াত থাকিব নালাগে আৰু আমাৰ মাজনীয়ে কোৱা মতে আপুনি বোলে অকণমান বেমাৰতো ভুগি আছে সেইকাৰণে আপুনি ইয়াত থাকিব নালাগে আপুনি তাতে যাবগৈ তেতিয়া আপোনাৰ ছোৱালী আপোনাক চায়ো থাকিব পাৰিব দিয়কচোন সঁচাকৈ আজিৰ দিনত আপোনালোকৰ নিচিনা মানুহ পোৱাটো বহুত টান অহা সপ্তাহতে তুমি মোৰ দাদাৰ কইনা হ'বা আৰু মোৰ নব সঁচাকৈ ভগৱানে চকু মেলি চালে মোৰ ছোৱালীজনী আৰু কোনো কষ্ট নাই গুণগুণ ব'লা নৈ পাৰৰ পৰা আহোঁ দুইটাই ঠিক আছে আৰু ভণ্টিও ব'লা মই নাযাওঁ দেই তোমালোকৰ লগত তোমালোকে যোৱা দুইটাই অকণমান অকলশৰে টাইম স্পেণ্ড কৰা অঁ গুণগুণ যোৱা আকৌ মা যা লাজ কৰিব নালাগে আমি মাংস আনিছোঁ নহয় দুই বিৰিয়ানী ধুনীয়াকৈ বনাওঁ আমাৰ বিহুটো বহুত দুখ আহিব বুলি ভাবিছিলোঁ এখেত নাই যে কিন্তু এই বহাগৰ বিহুটোতে যে ইমান ভাল খবৰ এটা আহিব আৰু আমাৰ ছোৱালীজনী জীৱনটো যে সুখেৰে ভৰি পৰিব মই কেতিয়াও ভবা নাছিলোঁ ব'লক বিয়নী আমি ভাতত লাগোগৈ দুইজনী আহক ব'লা গুণগুণ পাপা আজি মোৰ বহুত ভাল লাগিছে তোমালোকে যে মোৰ কথাটো শুনিলা সঁচাকৈ মাজনী তাই বৰ ভাল ছোৱালী এজনী চাই দিলি দেই তাৰ কাৰণে তোক ধন্যবাদ দেউতাকে জীয়েকক আকৌ কিহৰ ধন্যবাদ দিয়ে মোৰ দাদাৰ কাৰণে মই ভাল নবৌ এজনী চাই দিছোঁ তাতে আকৌ কিহৰ ধন্যবাদ হ'ব দে যা মাহঁতৰ লগত কিবা এটা কৰি দেগৈ হ'ব পাপা মই চাহকণকে বনাওঁগৈ অঁ ঠিক আছে যা আজি মোৰ মনটো সঁচাকৈ ভাল লাগিছে আপোনালোক সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ